ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পুনৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা দুলিয়াজানত আসুৰ মানৱ শৃংখলৰে প্ৰতিবাদ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে পুনৰ উত্তাল হৈছে ৰাজ্যৰ ৰাজপথ বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী আইন 2019ৰ বিৰুদ্ধে প্ৰতিবাদত কপিল দুলিয়াজান বৃহস্পতিবাৰে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বানত দুলিয়াজান আঞ্চলিক ছাত্ৰ সন্থা ভাদৈ শাখা ছাত্ৰ সন্থা নাওহলীয়া উপ শাখা ছাত্ৰ সন্থাই পিপলতল তিনিআলিত এইদৰে বৃহৎ প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰী আসুৰ হুংকাৰ কা বাতিল নোহোৱা পৰ্যন্ত চলি থাকিব আন্দোলন কেন্দ্ৰীয় চৰকাৰে অসমৰ ওপৰত তথা ভাৰতবৰ্ষৰ ওপৰত বলপূৰ্বকভাৱে নাগৰিকত্ব সংশোধনী আইন জাপি দিলে এই নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অসমৰ বিভিন্ন প্ৰান্তত আন্দোলন হৈছিল আৰু আন্দোলন এতিয়া অব্যাহত আছে যেতিয়ালৈকে এই আইনখন জাতিধ্বংসী আইনখন বাতিল নহয় তেতিয়ালৈকে অসমৰ জনতাই আন্দোলন কৰি যাব আমিও ছাত্ৰ সন্থাই এই আইনখন বাতিল নোহোৱা পৰ্যন্ত আমাৰ ধাৰাবাহিক আন্দোলন চলাই যাম নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে আসুৰ প্ৰতিবাদকাৰীসকলে দুলিয়াজানৰ পৰা ৰাজীৱ গগৈ প্ৰতিবেদন ঈশান নিউজ